নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল ফাইনালি PM কিষাণৰ যিটো 20 ইনষ্টলমেণ্ট এইটো ইতিমধ্যে কিন্তু বহুতৰে বেংক একাউণ্টত টকাটো আহি গৈছে আৰু কিছু সংখ্যক মানুহৰ কিন্তু এতিয়ালৈকে বেংক একাউণ্টত টকাটো অহা নাই। কি কাৰণত অহা নাই সবিশেষ জানিব পাৰিব এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। এতিয়া যিসকল ব্যক্তিৰ বেংক একাউণ্টত এতিয়ালৈকে টকাটো অহা নাই তাৰ মূল এটা কাৰণ হ'ল যে তেওঁলোকে এতিয়াও ফাৰ্মাৰ ৰেজিষ্টাৰ যিটো কৰিব দিছে যে আপোনাৰ ফাৰ্মাৰ ৰেজিষ্টাৰত এণ্ট্ৰি কৰিব লাগিব। তাৰপিছতে আপোনাৰ যদি বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডখন লিংক নাই তেনেহ'লে কিন্তু অতি সোনকালে আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডখন লিংক কৰিবই লাগিব। তাৰপিছতে আপুনি যদি KYC-খন সম্পূৰ্ণ কৰা নাই, KYC-খন মেণ্ডেটৰী কৰি দিছে, KYC-খন সম্পূৰ্ণ কৰিব লাগিব। আৰু আপোনাৰ বেংক একাউণ্টৰ সৈতে যদি DBT চিষ্টেমটো অন কৰা নাই তেনেহ'লে কিন্তু DBT চিষ্টেমটো অতি সোনকালে অন কৰি লওক। এইকেইটা যদি আপুনি এতিয়ালৈকে কৰা নাই, যাৰ কাৰণে আপোনাৰ বেংক একাউণ্টত এতিয়ালৈকে PM কিষাণৰ টকা লাভ কৰা নাই, আৰু কোনসকল ব্যক্তিৰ ইতিমধ্যে আহিছে, যিসকল ব্যক্তিৰ এইখিনি গোটেইবিলাক কাম সম্পূৰ্ণ কৰা আছে বা বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক বা আপোনাৰ DBT চিষ্টেম, তাৰপিছতে KYC ফাৰ্মাৰ ৰেজিষ্টাৰত নাম অন্তৰ্ভুক্ত কৰিছে, সকলোবিলাক কাম যাৰ কমপ্লিট হৈছে তেওঁৰ কিন্তু ইতিমধ্যে বেংক একাউণ্টত টকাটো আহি গৈছে। আৰু কেনেকৈ জানিব আপোনাৰ বেংক একাউণ্টত টকাটো আহিছে নে নাই, তাৰ কাৰণে আপুনি আপোনাৰ মোবাইল ফোনত যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। মই গুগল ব্ৰাউজাৰটো অপেন কৰি লৈছোঁ। অপেন কৰাৰ পিছতে চাৰ্চ বাৰত চাৰ্চ কৰি দিব PFMS বুলি। চাৰ্চ কৰাৰ লগে লগে প্ৰথমতে যিটো ছাইট খোল খাব PFMS, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ওপৰত দেখিব পাইছে 3 ডট আছে, তাত ক্লিক কৰি আপুনি ডেস্কটপ সাইটটো অন কৰি দিব। ডেস্কটপ সাইটটো অন কৰাৰ পিছতে অকণমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাইছে নো ইয়ৰ পেমেণ্ট ফৰ পেমেণ্ট টু এনি বেংক একাউণ্ট হোল্ডাৰ্ছ PFMS উইল শ্ব', এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু প্ৰথমতে আপুনি আপোনাৰ বেংক নেমটো ইয়াতে সিলেক্ট কৰি দিব। যিটো বেংকৰ আপোনাৰ একাউণ্ট আছে সেইটো আপুনি ইয়াতে লিখি দিব। বেংকটো সিলেক্ট কৰাৰ পিছতে তলত দেখিব পাইছে এণ্টাৰ একাউণ্ট নম্বৰ। আপোনাৰ একাউণ্ট নম্বৰটো এইটো বক্সত এণ্টাৰ কৰি দিব। একাউণ্ট নম্বৰ বহুৱাৰ পিছতে তলত দেখিব পাইছে এণ্টাৰ কনফাৰ্ম একাউণ্ট নম্বৰ, আকৌ এইটো ৰিটাইপ কৰি দিব। তাৰপিছতে তলত দেখিব পাইছে এটা ৱাৰ্ড ভেৰিফিকেশ্যন অৰ্থাৎ কেপচা কোড আছে, এইটো আপুনি ইয়াতে ফিল কৰি দিব। কেপচা কোডটো বহুৱাৰ পিছতে তলত দেখা গৈছে সেন্ড OTP অৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ, তাত ক্লিক কৰি দিব। সেন্ড OTP ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP যাব আৰু এই OTPটো কপি কৰি আপুনি এইটো বক্সত ফিল কৰি দিব। তাৰপিছতে তলত দেখা গৈছে ভেৰিফাই OTP, তাত ক্লিক কৰি দিব। ভেৰিফাই OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ শ্ব' হ'ব বেংক নেম, তাৰপিছতে একাউণ্ট নম্বৰ, বেনিফিচিয়াৰী নেম, তাৰপিছতে ডেট ইয়াতে দেখুৱাব, তাৰপিছতে স্কিম দেখুৱাব, পাৰ্পছ, এজেঞ্চি নেম, গোটেইবিলাকে ইয়াতে শ্ব' হ'ব। আৰু এনেকৈয়ে আপুনি আপোনাৰ প্ৰথমতে বেংক একাউণ্টটো চেক কৰি জানি লওক যে আপোনাৰ বেংক একাউণ্টত টকাটো আহিছে নে নাই। আৰু যদি অহা নাই তেনেহ'লে আপুনি অতি সোনকালে কিন্তু এইকেইটা কাম মেণ্ডেটৰী কৰিব লাগিব। আপোনাৰ প্ৰথমতে KYC-খন সম্পূৰ্ণ কৰি লওক, তাৰপিছতে ফাৰ্মাৰ ৰেজিষ্টাৰত নাম এণ্ট্ৰি কৰক, তাৰপিছতে আপোনাৰ যিটো আধাৰ কাৰ্ড আছে সেইটো বেংক একাউণ্টৰ সৈতে লিংক কৰি ৰাখক, আৰু আপোনাৰ বেংক একাউণ্টৰ DBT চিষ্টেমটো অন কৰি দিয়ক। এইকেইটা কাম সম্পূৰ্ণ কৰাৰ পিছতে কিছুদিনৰ ভিতৰতে চাব আপোনাৰ বেংক একাউণ্টত টকাটো আহি গৈছে। চ' বন্ধু বান্ধৱীসকল কেনেকুৱা লাগিল আজিৰ এই ভিডিঅ'টো? যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেললৈ নতুনবাৰৰ কাৰণে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।